এটা চমৎকাৰিক নাম্বাৰ। আপুনি এনেকৈও ক'ব পাৰে যে এটা ভাগ্যৰ দুৱাৰ মুকলি কৰি দিয়া নাম্বাৰ, যিটো নাম্বাৰ ব্যৱহাৰ কৰি আপুনি আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ কৰিব পাৰিব। ব্ৰহ্মাণ্ডই আপোনাক আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহায় কৰিব। যিবোৰ বস্তু পোৱাৰ বাবে আপুনি দিনে ৰাতিয়ে পৰিশ্ৰম কৰি আছে, সেই বস্তুবোৰ আপুনি পাই যাব। সম্পৰ্কবোৰৰ ক্ষেত্ৰত আপোনাৰ যিবোৰ খেলিমেলি হৈ আছে, সেই সকলোবোৰ সমাধান হৈ যাব। আজি মই আপোনাক এটা চমৎকাৰিক এঞ্জেল নাম্বাৰৰ বিষয়ে ক'ব বিচাৰিছোঁ। সেই এঞ্জেল নাম্বাৰটো হ'ল 1616। এইটো এটা সাধাৰণ নম্বৰ নহয়, এইটো হ'ল এটা চমৎকাৰিক এঞ্জেল নাম্বাৰ, যিটো নাম্বাৰে লাখ লাখ মানুহৰ জীৱনত সুখ সমৃদ্ধি আনি দিছে। ইয়াৰ যিটো ৰিজাল্ট পোৱা যায়, সেইটো আচৰিত ধৰণৰ হয়। আপুনি বিশ্বাস নকৰিব পাৰে, এই নাম্বাৰটো সকলোৰে বাবে ভাল হয় আৰু সকলোৰে ক্ষেত্ৰত এই নাম্বাৰটোৱে কাম কৰে। যদি আপুনি আপোনাৰ জীৱনত হতাশা অনুভৱ কৰে, টকা পইচাৰ অভাৱে বাৰে বাৰে আপোনাক সমস্যাত পেলাই দিয়ে, বহুত দিনৰ পৰা আপুনি কিবা এটা কামত লাগি আছে, কিন্তু কামটো আপোনাৰ হৈ উঠা নাই, নাইবা আপুনি জীৱনত যিটো বস্তু বিচাৰি আছে, সেই বস্তুটো আপুনি পোৱা নাই। আপুনি সদায় ভাবে যে যদি এই বস্তুটো মোৰ ওচৰত থাকিলে হয়, তেনেহ'লে মই কিমান সুখী হ'লো হয়, আপোনাৰ জীৱন কিমান সুখময় হ'ল হয়। সেই বস্তুটো নোপোৱাৰ বাবেই আপুনি সদায় দুখী হৈ থাকে, মনটো কিবা উদাস উদাস লাগি থাকে। এনেকুৱা ক্ষেত্ৰত এই নাম্বাৰটো আপোনাৰ বাবে বৰদান হ'ব পাৰে। কাৰণ মোৰ বহুত কেইজন ক্লাইণ্টক এই এঞ্জেল নাম্বাৰটো ব্যৱহাৰ কৰি চাব কৈছিলোঁ আৰু তেওঁলোকে ভাল ৰিজাল্ট পোৱা বুলি কৈছে। সেয়েহে এই এঞ্জেল নাম্বাৰটো আজি মই ভিডিঅ'ৰ মাধ্যমত আপোনাৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বহুত শক্তিশালী হয় এই এঞ্জেল নাম্বাৰটো। আপুনি নিজে ইয়াৰ প্ৰমাণ পাই যাব। মই যেনেকৈ ক'ম, ঠিক তেনেকৈয়ে ব্যৱহাৰ কৰিব 1616 এই এঞ্জেল নাম্বাৰটো। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এই নাম্বাৰটোৰ বিষয়ে জনাৰ সৌভাগ্য সকলোৰে নাথাকে, তথা সকলোৰে ভাগ্য নাই এই নাম্বাৰটোৰ বিষয়ে জনাৰ। কিন্তু আপুনি বহুত লাকি হয়, যাৰ বাবে আপুনি এই ভিডিঅ'টোৰ মাজলৈ আহিছে আৰু ভিডিঅ'টো আপুনি শুনিবও পাৰিছে। এই নাম্বাৰকেইটা ইমানেই প্ৰভাৱশালী হয় যে নাম্বাৰকেইটা কোৱাৰ লগে লগে আপোনাক সকলোবোৰ দিবলৈ সাজু হৈ যায় ব্ৰহ্মাণ্ডই। যিবোৰ বস্তু পাবলৈ আপুনি বহুত বছৰৰ পৰা অপেক্ষা কৰি আছে, যদি এইটো মই প্ৰাপ্তি কৰিব পাৰিলোঁ হয়, সেই বস্তুটো আপুনি প্ৰাপ্তি কৰিব পাৰে। এইটো মই এনেই কোৱা নাই, এইটো মই নিজেই অনুভৱ কৰিছোঁ। মই নিজেই এই নাম্বাৰটো ট্ৰাই কৰি চাইছোঁ, সেইবাবে এই নাম্বাৰটোৰ বিষয়ে আপোনাক ক'বলৈ পাৰিছোঁ। ইয়াৰ দ্বাৰা বহুত বস্তু মই মোৰ জীৱনত প্ৰাপ্তি কৰিছোঁ আৰু মই বিচাৰোঁ যে সকলোৱে ইয়াৰ লাভ প্ৰাপ্তি কৰক আৰু নিজৰ জীৱনটো সুখ সমৃদ্ধিৰে ভৰাই তোলক। 1616 আপোনাৰ সকলোবোৰ ইচ্ছা পূৰ্ণ কৰিব। ইয়াত মাত্ৰ এটাই চৰ্ত আছে যে আপোনাৰ বিশ্বাস, আপোনাৰ সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি থাকিব লাগিব। যেতিয়া আপুনি সম্পূৰ্ণ বিশ্বাসেৰে এইটো কৰিব, তেতিয়াহে আপোনাৰ মনোবাঞ্ছিত ইচ্ছা পূৰ্ণ হ'ব। আপুনি সম্পূৰ্ণ বিশ্বাস ৰাখক যে এই নাম্বাৰটোৱে মোৰ বাবে কাম কৰিবই। য'ত বিশ্বাস নাথাকে তাত একো কামেই নহয়। সেয়েহে এইটো বহুত প্ৰয়োজনীয় যে আপুনি সম্পূৰ্ণ শ্ৰদ্ধা, ভক্তি, বিশ্বাসেৰে এইটো কৰিব লাগিব। আপুনি মানি লওক যে আপোনাৰ কাম হৈ গ'ল। এইটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিব আহক জানি লওঁ। সাধাৰণতে এইটো ব্যৱহাৰ কৰাৰ পদ্ধতি বহুত আছে, কিন্তু মই যিটো পদ্ধতিৰ কথা ক'ম, সেই ধৰণে আপুনি কৰিলে আপোনাৰ ইচ্ছা অতি সোনকালে পূৰ্ণ হ'ব। আপুনি এখন বগা কাগজ ল'ব। কাগজখন প্লেইন বগা কাগজ হ'ব লাগিব।
লগতে এটা কলম ল'ব। কলমটো আপুনি যিকোনো ৰঙৰ ল'ব পাৰে, ৰেড, ব্লু, গ্ৰীণ, কিন্তু ব্লেক কালাৰৰ কলম ব্যৱহাৰ নকৰিব। কোলা কালাৰৰ কলম আপুনি একদম ব্যৱহাৰ নকৰিব। এতিয়া কাগজখনৰ আপুনি আপোনাৰ উইচবোৰ লিখিব লাগিব। যিবোৰ ইচ্ছা আপুনি ভগৱান তথা ইউনিভাৰ্চৰ পৰা পূৰ্ণ কৰিব বিচাৰে। আপুনি এনেকৈ লিখিব লাগিব যে আপোনাৰ উইচবোৰ যেন পূৰ্ণ হৈ গৈছে। যেনে ধৰক আপুনি ঘৰ এটা বনাব বিচাৰিছে, আপুনি লিখিব লাগিব মই ঘৰটো বনালো, মই গাড়ী কিনিলো, মই মাটি কিনিলো, মোৰ চাকৰি হৈ গ'ল। যিবোৰ আপোনাৰ উইচ আছে সেই উইচবোৰ এনেকৈ প্ৰেজেন্ট টেন্সত লিখিব লাগিব। আৰু উইচবোৰ লিখা হোৱাৰ পিছত তলত আপুনি লিখিব লাগিব থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ। এনেকৈ 3 বাৰ লিখিব লাগিব। আৰু তাৰ তলতে আপুনি এই এঞ্জেল নাম্বাৰটো লিখিব লাগিব 1616। আৰু তাৰ তলত লিখিব লাগিব জয় বজৰং বুলি। সম্পূৰ্ণ বিশ্বাসেৰে আপুনি এই কামখিনি কৰিব লাগিব। মই আকৌ এবাৰ আপোনাক কৈ আছো, আপুনি সকলোতকৈ প্ৰথমে এখন প্লেইন হোৱাইট পেপাৰ ল'ব লাগিব। নিজৰ উইচবোৰ কাগজখনত লিখিব। ক'লা ৰঙৰ কলম ব্যৱহাৰ একেবাৰেই নকৰিব। ইচ্ছাবোৰ আপুনি এনেকৈ লিখিব লাগিব যেন সেই ইচ্ছাবোৰ আপোনাৰ পূৰ্ণ হৈ গৈছে। তাৰপিছত সেইখিনিৰ তলত 3 বাৰ থেংক ইউ ইউনিভাৰ্চ লিখিব লাগিব। তাৰ তলত আপুনি 1616 এঞ্জেল নাম্বাৰটো লিখিব। তাৰ তলত লিখিব জয় বজৰং বুলি। এইখিনি কৰাৰ পিছত আপুনি কাগজখন ভাঁজ কৰি ল'ব। ভাঁজ কৰা হোৱাৰ পিছত গাৰুৰ তলত লৈ কাগজখন শুই যাব। যদি আপুনি গাৰুৰ তলত ৰাখিব নিবিচাৰে তেনেহ'লে একো কথা নাই, আপুনি কাগজখন আলমাৰীৰ ভিতৰতো ৰাখিব পাৰে, নাইবা আপোনাৰ সন্মুখত যিকোনো এখন ৱালত কাগজখন আঠা লগাই ৰাখি দিব পাৰে। দিনটোৰ ভাগত এবাৰ দুবাৰ আপুনি কাগজখন চাব আৰু ইমাজিন কৰক যে আপোনাৰ উইচটো পূৰ্ণ হৈ গৈছে আৰু আপুনি বহুত সুখী হৈ আছে। মাত্ৰ আপুনি এইখিনিয়ে কৰিব লাগে। এতিয়া আপোনাৰ কামবোৰ হৈ যাব। এতিয়া আপুনি আৰু এটা কাম কৰিব লাগিব যে যি সময়ত আপুনি এই ভিডিঅ'টো পাইছে আপুনি কমেণ্টত সেই সময়টো লিখি দিব। আৰু যদি চাৰ্চ নকৰাকৈ ভিডিঅ'টো আপুনি পাইছে তেনেহ'লে সেইটো আপুনি লিখি দিব। কাৰণ এইবোৰ কৰা আৰু ভিডিঅ'টো আপোনাৰ ওচৰলৈ পঠাই দিয়াজনে মই নহয়, সেইজন হ'ল ভগৱান, ইউনিভাৰ্চ। এই সকলোবোৰ তেওঁৰে চমৎকাৰ হয়। এইটো ইউনিভাৰ্চৰ সংকেত হয় যে ভিডিঅ'টো আপোনাৰ ওচৰলৈ যাওক আৰু আপোনাৰ উইচবোৰ পূৰ্ণ হওক। মোৰ সম্পূৰ্ণ বিশ্বাস আছে, ইউনিভাৰ্চৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে। এইদৰে আপোনাৰ উইচবোৰ পূৰ্ণ হৈ যাব। আপুনি মাত্ৰ এবাৰ এইটো উপায় কৰক, আপোনাৰ ইচ্ছা নিশ্চয় পূৰ্ণ হ'ব। কেৱল সম্পূৰ্ণ শ্ৰদ্ধা, ভক্তি, বিশ্বাসেৰে আপুনি এই উপায়টো কৰিব যে আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ হৈ গৈছে আৰু কামবোৰ পূৰ্ণ হৈ গৈছে। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনাৰ চিনাকি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে 1616ৰ লাভ সকলোৱে প্ৰাপ্তি কৰিব পাৰে। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।